হেল্ল' গাইজ, কি খবৰ? আজি নতুন এটা টপিক লৈ আহিছোঁ। ফেচবুকে নতুন এটা আপডেট লৈ আহিছে, নতুন এটা টুলছ লৈ আহিছে। আপোনালোকৰো আহিব পাৰে, আহিছে চাগে। আপোনালোকে এই টুলছটো ফিল আপ কৰিব, টুলছটো কমপ্লিট কৰি থ'ব, আপোনাৰ কাৰণে ভাল। টুলছটো আপোনালোকে সম্পূৰ্ণ কৰি কমপ্লিট কৰিব আৰু ইয়াৰ কামবিলাক মই আপোনালোকক জনাইছোঁ। ইয়াৰ কাম কেনেকৈ কৰে, কেনেকৈ কৰিব। ত' এইটো নতুনকৈ আপডেট দিছে, আপডেট লৈ আহিছে। পাৰ্টনাৰশ্বিপ এডছ আপোনালোকে ইয়াত চাব পাৰিব। প্ৰফেচনেল ডেছবৰ্ডত গৈ পিনি ইয়াত চাব পাৰিব। পাৰ্টনাৰশ্বিপ এডছ এটা নতুন টুলছ দিছে আৰু এই পাৰ্টনাৰশ্বিপ এডছে কি কৰিব, আপোনাৰ কেনেধৰণৰ কাম কৰিব চাওক। এই স্ক্ৰীনশ্বট ৰেকৰ্ডিংটো চাই লওক। মই ইয়াত আপোনালোকক কৈ দিছোঁ। প্ৰথমে আপোনালোকে ফেচবুকত যাব। ফেচবুকত গৈ পিনি এনেকৈ প্ৰফাইলত যাব। নিজৰ প্ৰফাইলত গৈ পিনি এনেকৈ প্ৰফেচনেল ডেছবৰ্ডত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ক্লিক কৰিব, এনেকৈ অলপ স্ক্ৰল কৰি তললৈ যাব আৰু তললৈ যাব। এনেকৈ এইটো টুলছ আহিছে নতুনকৈ, কোলাবৰেটৰ। ইয়াত দেখিছেনে, ন' ইনভাইটেশ্যন কোলাবৰেটৰ হৈ আছে। ইয়াত আপুনি ক্লিক কৰি পিনি আপোনাৰ ভিডিঅ' গেলেৰীৰ পৰা ভিডিঅ' এটা ল'ব বা ফটো যিকোনো ল'ব পাৰে। এনেকৈ মই ভিডিঅ' এটা লৈছোঁ। ভিডিঅ'টো লোৱাৰ পিছত এনেকৈ আপুনি ইয়াত কেপশ্যনত দেখিছেনে, হেছটেগ ব্যৱহাৰ কৰিব দিছে। আপুনি যিকোনো আপোনাৰ ভাল লগা হেছটেগখিনি ব্যৱহাৰ কৰিব পাৰে। মই ভাইৰেল ভিডিঅ', ভাইৰেল ৰিলছ এনেকৈ এইখিনি বাছি লৈছোঁ। ইয়াত মেনশ্যনো কৰিব পাৰে আপুনি কাৰোবাক। এনেকৈ মই হাইলাইট মেনশ্যন কৰিছোঁ। তাৰপিছত এনেকৈ মোৰ বেলেগ এটা একাউণ্ট মেনশ্যন কৰিছোঁ। এনেকৈ আপোনালোকে কাৰোবাক মেনশ্যন কৰিব পাৰে। আৰু ইয়াত দুটা অপশ্যন দিছে। আপুনি, মই য়েছ বুলি দিছোঁ, য়েছ হেল্ল' বুলি দিছোঁ। তাৰপিছত য়েছ আৰু ন' বুলি দিছোঁ। আপোনালোকৰ নিজ ইচ্ছা, আপুনি বেলেগ কিবাও দিব পাৰে, হেল্ল' ফ্ৰেণ্ডছ কিবা ভাল বেয়া খবৰো দিব পাৰে ইয়াত। ত' এনেকৈ তললৈ আহি AI লেভেলটো অন কৰি দিব। অন কৰি দিয়াৰ পিছত চি মোৰ যাব, ছেটিঙত গৈ পিনি ইয়াত দেখিছে ইনভাইট কোলাবৰেটৰ। ইয়াত ইনভাইট কোলাবৰেটৰ ইয়াত নাই। এতিয়া আপুনি ইনভাইট কৰিব লাগিব। এতিয়া মোৰ বেলেগ এটা একাউণ্টত ইনভাইট কৰিছোঁ। এইটো দেখিছেনে, অভিজিত সিং হয়। ইয়াত মই নামটো লৈছোঁ। চাৰ্চ কৰি পিনি আপুনি এনেকৈ ল'ব। চাৰ্চ কৰি পিনি এনেকৈ ভিডিঅ'টো ইনভাইট কৰিব লাগিব। কোলাবৰেটৰ কৰি পিনি এনেকৈ, এইখিনি নিদিলেও হয়, আপুনি দিলে ভাল। আৰু এনেকৈ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু শ্বেয়াৰ কৰি দিয়াৰ পিছত আপোনাৰ যিটো একাউণ্টক মানে কোলাবৰেটৰ কৰিছে, সেইটো একাউণ্টতো কিন্তু এই পাৰ্টনাৰশ্বিপ এডছটো আহিব লাগিব, থাকিব লাগিব। কৰিব হ'ব। তাৰপাছত সেনেকৈ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিয়াৰ পিছত আপোনাৰ ইটো একাউণ্টত পাৰ্টনাৰশ্বিপ এডছ এই অপশ্যনটো আহিব লাগিব, থাকিব লাগিব। মই আপোনালোকক আৰু এটা বেলেগ এটা একাউণ্ট দি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো এনেকৈ প্ৰফেচনেল ডেছবৰ্ডত যাব। এনেকৈ যোৱাৰ পাছত আপুনি এইটো ছাইডত মনিটাইজেশ্যন, এইটো পাৰ্টনাৰশ্বিপ এডছ আহিছেনে, ইয়াত আপোনালোকে ন' এপ্ৰুভেড হৈ আছে। আপোনালোকে প্ৰথম কোলাবৰেটৰ কৰিব লাগিব বেলেগ এটা একাউণ্ট দি। আপোনাৰ যিটো একাউণ্টত কোলাবৰেটৰ কৰিব বিচাৰিছে বা পাৰ্টনাৰশ্বিপ এডছ কৰিব বিচাৰিছে। ত' এনেকৈ কোলাবৰেশ্যন কৰিব লাগিব। কোলাবৰেশ্যন কৰাৰ পিছত আপোনাৰ দুইটা একাউণ্টত এনেকৈ পাৰ্টনাৰশ্বিপ এডছ অপশ্যনটো আহিব লাগিব, থাকিব লাগিব। তেতিয়া আপুনি কোলাবৰেটৰ কৰাৰ পিছত আপোনাৰ দুইটা একাউণ্টে জইন হ'ব পাৰ্টনাৰশ্বিপ এডছ। আৰু পাৰ্টনাৰশ্বিপ এডছ দুটা
ভিডিঅ'ৰ যিমান আপোনাৰ আৰ্নিং হ'ব সেই আৰ্নিং মতে আপোনাক দুইটা একাউণ্টতে 50-50 কৰি ফেচবুকে দিব। কথাটো বুজি পাইছেনে? এই এডছ পাৰ্টনাৰশ্বিপ এডছৰ কাম সেইটোৱেই। আপোনালোকে এটা ভিডিঅ' হওক দুটা ভিডিঅ'ই হওক আপোনালোকে দুটা তিনিটা একাউণ্টত আপলোড কৰিছে, এনেকৈ কলাবৰেটৰ কৰি পিনি আপলোড কৰাৰ পিছত পাৰ্টনাৰশ্বিপ এডছে এই কাম পাৰ্টনাৰশ্বিপ এডছ দুটা একাউণ্টত বা তিনিটা একাউণ্টত পাৰ্টনাৰশ্বিপ এডছ হৈ থাকিব নহয়, তেতিয়া আপোনাক এই দুইটা তিনিটা একাউণ্টত ফেচবুকে এই লিংকটো দিব। এতিয়া আপোনালোকে গম পাইছে পাৰ্টনাৰশ্বিপ এডছে কি কৰে, কি কৰিব। সম্পূৰ্ণকৈ ভিডিঅ'টো বুজি পাইছে চাগে। আৰু এনেকৈ নতুন ইনফৰমেশ্যনৰ কাৰণে ফ'ল' কৰিব মোক। মই নতুন ইনফৰমেশ্যন ভিডিঅ' আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। সুস্থ থাকক, কুশলে থাকক তাৰে কামনা কৰি মই আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।